বন্ধন বেংকৰ ঋণ লৈ উপকৃত হৈছে বহু লোক। ব্যৱসায়ক বঢ়াই দিছে বেঙেনে খোৱাৰ মিণ্টু বৰাই। বন্ধন বেংকৰ পৰা প্ৰথম 10,000 টকা ঋণ লৈ আৰম্ভ কৰিছিল কলৰ ব্যৱসায়। তাৰ পিছৰে পৰা ব্যৱসায় আগবঢ়াই নিয়ে মিণ্টু বৰাই। বৰ্তমান 20 জনী গাই আছে মিণ্টু বৰাৰ। গাখীৰ, দৈ, ক্ৰীম বিক্ৰী কৰে মিণ্টু বৰাই। বন্ধন বেংকৰ বাবে এয়া সম্ভৱ হ'ল বুলি মন্তব্য। গৰু পোহাৰ আগত মই বন্ধন বেংকৰ পৰা 10,000 টকা লোন লৈছিলোঁ। 10,000 টকা লোন লৈ মই এখন কলৰ বেপাৰ কৰিছিলোঁ, পকা কলৰ বেপাৰ। বেপাৰ কৰি তাত অকণমান অসুবিধা হোৱা দেখি মই বন্ধন বেংকৰ পৰা আকৌ 50,000 টকা ল'লোঁ। 50,000 টকা লৈ গৰু ফাৰ্মখন আৰম্ভ কৰিলোঁ। তেনেকৈ এতিয়া মোৰ বৰ্তমান দৰকাৰ হ'লে মই গৰু ফাৰ্ম বন্ধন বেংকৰ পৰা লোন লৈ পেলাই মই গৰু এজন দুজনকৈ কিনি এতিয়া বৰ্তমান মই 10জনী গাই কৰিলোঁ। 90-95 এনেকুৱা গাখীৰ আছে, 90-95 লিটাৰ এতিয়া বৰ্তমান দৈনিক গাখীৰ আছে। তাৰে মই এতিয়া পনীৰ বনাওঁ, দৈ বনাওঁ, ভাগে ক্ৰীম, ঘিউ বনাওঁ, চব ঘৰতে। মই এতিয়া গোটেই অল এভৰিথিং প্ৰডাক্ট মোৰ ওচৰত আছে এতিয়া বৰ্তমান। খৰচ বছ কৰি মোৰ মিনিমাম আপোনাৰ 70,000 পৰা 1,00,000 ভিতৰত, 1 লাখৰ ভিতৰত মাহেকীয়া ইনকম হয়। মই এইখিনি গোটেই বন্ধন বেংকৰ পৰাই পাইছোঁ এতিয়া বৰ্তমান।